ওয়েলকাম গাইজ টু আফগানিস্তান। মই আছো কাবুল চহৰত আফগানিস্তানৰ আৰু এতিয়া মোৰ পিছফালে এই টেংকখন দেখিছেনে? এই টেংকখন হৈছে ছভিয়েট ইউনিয়নৰ দিনৰে হয়, যেতিয়া ৰাছিয়াই আফগানিস্তানখন কেপচাৰ কৰিব বিচাৰিছিলে, কিন্তু ফাইনেলি আফগানিস্তানৰ লোকেল মানুহবিলাকে আৰু ইয়াৰ চৰকাৰ যেতিয়া আছিলে তেতিয়া তেখেতসকলক খেদাই পতলন দিলে ৰাছিয়াক। আৰু এইখনে হয় তাৰ মাজৰে এখন টেংক আছে আৰু বহুত কিছুমান টেংক আছে, যিহেতু তেখেতসকলৰ ওচৰত এতিয়া বৰ্তমান আছে ছেফলি, কিন্তু এখন বেয়া হৈ গ'ল কাৰণে ইয়াতে এতিয়া তেখেতসকলে এনেকৈ মিউজিয়ামৰ নিচিনা থৈ দিছে। আৰু বিশেষকৈ আৰু আছে বাৰু, আৰু কিছুমান যেনেকৈ আমেৰিকাই 20 বছৰীয়া ৰাজত্ব কৰিলে, তেখেতসকলৰ বহুত গাড়ী বহুত হেলিকপ্টাৰ থাকি গ'ল, সেইখিনিও তেখেতসকলে ছেফটি থৈ দিছে। কিন্তু আফগানিস্তানে বহুত কষ্ট পালে, কিন্তু ফাইনেলি এতিয়া তেখেতসকলে ফুল ফ্ৰীডমত আছে, চব গুচি গ'ল। এতিয়া তালিবানে ধুনীয়াকৈ চৰকাৰখন চলাই আছে, আৰু যিহেতু সেইকাৰণে আজি আহি ভাল পাইছোঁ, ধুনীয়াকৈ ফ্ৰীডম হিচাপে ভিডিঅ' বনাব পাৰিছোঁ। ত' ৱেলকাম। আপোনালোকে যদি কেতিয়াবা আফগানিস্তান আহিব বিচাৰে ধুনীয়াকৈ আহিব পাৰিব আৰু এনেকুৱা ধুনীয়া টেংকবিলাক চাব পাৰিব। মই এতিয়া আকৌ এটা আপোনাৰ MB টেংক এটা দেখুৱাব বিচাৰিছোঁ। এইটো আমেৰিকাৰ আছিলে, যেতিয়া আমেৰিকাৰ গুচি গ'ল তেতিয়া লগে লগে তালিবান চৰকাৰে এই মিনাৰটো বনাই ওপৰত MB টেংকটো দি দিলে, ওপৰত দেখুৱাই দিছে ধুনীয়াকৈ ফেজল হৈয়ে, আৰু ওপৰত আছে যোনটো তালিবানৰ ফ্লেগখন। তো দেখিছেনে? ৰিচেণ্টলি এইটো বেছি দিন ঘটা হয়, যিহেতু তালিবান চৰকাৰ আহিয়ে লগে লগে এইটো বনাই মেলি ওপৰত MB টেংকটো দি দিলে, গম পাইছেনে? তো সেয়াই আছিলে। আৰু লগতে কিন্তু আফগানিস্তানৰ লোকসকলে বহুত জ্বালা আৰু বহুত কষ্ট পালে, মানে বহুত শাস্তি দিলে। এটা হাত ছভিয়েট ইউনিয়ন হতে দিলে, তাৰপিছত আহি কিনে আমেৰিকাই দিলে। এতিয়া তেখেতসকলে ফুল ফ্ৰীডম, যেতিয়া পৰা তালিবান চৰকাৰ আহি গ'ল তেখেতসকলে ফুল ফ্ৰীডম, আৰু ইয়াত কোনো এতিয়া ভয় নাই, বিন্দাছ আপোনালোকে আহিব পাৰিব, ফূৰ্তি কৰিব পাৰিব, ভিডিঅ' বনাব পাৰিব বিন্দাছ। খালি ইয়াত কিছুমান সৰু সুৰা কিছুমান ৰুল আছে, সেইখিনি মানি চলিলেই আপোনালোকে বিন্দাছ আহিব পাৰিব। তো এই আছিলে আপোনালোকৰ সৰুকৈ আপোনালোকে এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ, এই আছিলে ৰিল। তো জয় জুবিন দা, জয় অসম।